ভাৰত ভূটান সীমান্তৱৰ্তী বিষ্ণুৰ ১ নং বিষ্ণুপুৰ গাঁৱত শুকুৰবাৰে দিনৰ ৩ বজাত SSBৰ চিভিক একশ্যন কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিনামূলীয়া চিকিৎসা শিবিৰ। আজি চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তত ১ নং বিষ্ণুপুৰ গাঁৱত ১৫ নং BN কাজলগাঁও SSB বিষ্ণুপুৰ BOPৰ চিভিক একশ্যন প্ৰগ্ৰামৰ অধীনত দিনজোৰা কাৰ্যসূচীৰে এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী গাঁওসমূহৰ সাধাৰণ লোকৰ সৈতে SSBৰ সুসম্পৰ্ক গঢ়ি তুলিবলৈ বিভিন্ন SSB চিভিক একশ্যন প্ৰগ্ৰামৰ জৰিয়তে বিভিন্ন সামাজিক কাৰ্যসূচীত অনুষ্ঠিত কৰা হয়। বিনামূলীয়া চিকিৎসা শিবিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে SSBৰ মেডিকেল কমাণ্ডেণ্ট নিশিকান্ত, দ্বিতীয় কমাণ্ডেণ্ট শ্ৰদ্ধাৰ সিং, বিষ্ণুপুৰ SSBৰ ইন্সপেক্টৰ আৰু জোৱানসকলে और 20 दिन बाद में आउट होता है ऐसा ही होता है। तो टीना मोनिका मोनिका मंडल कमीशन ये तो लिखा है दवाई उधर लो दिन ठीक रहते हैं और 20 दिन बाद में आउट होता है ऐसा ही होता है। तो टीना मोनिका मोनिका मंडल कमीशन ये तो लिखा है दवाई उधर लो